বৰপেটাৰ বাটিকুৰিঘাট ডায়েবেটিছ ৰোগৰ সজাগতা শিবিৰ সম্পন্ন। শিবিৰত ডায়েবেটিছ ৰোগৰ পৰীক্ষা আৰু সজাগতা সভাও অনুষ্ঠিত হয়। ডায়েবেটিছ ৰোগৰ পৰা সাধাৰণ জনতাক পৰিত্ৰাণ দিয়াবলৈ অনুষ্ঠিত হয়। গুৱাহাটীৰ ছানভেলী হস্পিটেলৰ উদ্যোগত আৰু বাটিকুৰিঘা গাঁও উন্নয়ন সমিতিৰ সহযোগত অনুষ্ঠিত হয় এই শিবিৰ। শিবিৰত কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে। শিবিৰত অংশগ্ৰহণকাৰী লোকৰ ৭০% ডায়েবেটিছ ৰোগ ধৰা পৰে বুলি জনাই ডায়েবেটিছ ৰোগ বিশেষজ্ঞ চিকিৎসক হেমাংগ বৰ্মনে। চিকিৎসক হেমাংগ বৰ্মনে কয়, নিয়মীয়া পৰীক্ষা নিৰীক্ষা আৰু ঔষধি ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে। অন্যথা ডায়েবেটিছৰ ফলত কিডনী, চকু, হাৰ্ট আদি অংগত কুপ্ৰভাৱ পেলায়। শিবিৰত অংশগ্ৰহণকাৰী বহু লোকৰ ব্লাড ছুগাৰ ৪০০-৫০০লৈকে হৈছে, কিন্তু তেওঁলোকে গমকে নাপায়। শিবিৰত ডায়েবেটিছ আক্ৰান্ত ৰোগীক পৰামৰ্শৰ লগতে বিনামূলীয়া ঔষধো যোগান ধৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। তাৰমানে আমাৰ বাটিকুৰিঘা গাঁও উন্নয়ন আৰু পৰিচালনা কমিটিৰ তৰফৰ পৰা ছানভেলী মেডিকেলৰ আণ্ডাৰত আমাৰ হেমাংগ বৰ্মনৰ নেতৃত্বত এদল সুচিকিৎসক আহি আমাৰ গাঁৱত ডায়েবেটিছ আৰু প্ৰেছাৰৰ চিকিৎসা কৰিছে। আমি ইয়াত যথেষ্ট সুখী হৈছোঁ। আমাৰ গাঁৱৰ বহুত মানুহে ইয়াত অংশগ্ৰহণ কৰিছে আৰু বহুতে ইয়াৰ চিকিৎসাৰ সুবিধাটো গ্ৰহণ কৰিছে। আমি যথেষ্ট সুখী। পৰৱৰ্তী সময়তো আমি এনেকুৱা অনুষ্ঠান পাতি তেওঁলোকক নিমন্ত্ৰণ দি আমাৰ গাঁৱত লগতে এই অঞ্চলৰ যিবিলাক আমাৰ ডায়েবেটিছ ৰোগী আছে তেওঁলোকক আমি এনেকৈ বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ এটা প্ৰয়াস চলাই থাকিম। এই হিচাপতে আমি আপোনালোকলৈও ধন্যবাদ জনাইছোঁ। হয়, ঔষধ পাতিও দিছে। যিবিলাকক প্ৰয়োজন হৈছে তেওঁলোকক বিনামূলীয়াকৈ ঔষধ দিছে। হয়তো ইয়াৰ পৰা তেওঁলোক যথেষ্ট উপকৃত হ'ব। এতিয়া মোটামুটি প্ৰায় আমাৰ ৯০০,০০০ প্ৰায় হৈ গৈছে। পৰৱৰ্তী সময়ত হয়তো আৰু হোৱাৰ সম্ভাৱনা আছে। মোৰ নাম শ্ৰী ৰাজীৱ পাঠক। মই বাটিকুৰিঘা গাঁৱৰে নিবাসী। আমাৰ গাঁৱৰ উন্নয়ন পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি গুৱাহাটী ছানভেলীস্থিত ডক্টৰৰ পৰা আমাৰ বিনামূলীয়া চিকিৎসাৰ ইয়াত শিবিৰ পাতিছিল আৰু তাত আমি সমূহ ৰাইজে বেমাৰ দেখুৱাই উপকৃত হৈছোঁ। গতিকে ভৱিষ্যতেও আমাৰ ইয়াত এনে অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছোঁ। আমি ইয়াতে বাটিকুৰিঘা গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা যিটো হেল্থ চেকআপ কেম্প কৰিছিলে ইয়াতে তেওঁলোকে, সেইটো আচলতে ডায়েবেটিক এৱাৰনেছ কেম্প। তাৰমানে ডায়েবেটিক সজাগতা কেম্প। আমাৰ ডায়েবেটিছ মানুহৰ কিমান মানুহৰ আছে কেনেকৈ, আমি আহি ইয়াতে আচৰিত হৈছোঁ। যিমান চাইছোঁ পেচেণ্ট তাৰতো 70% মানুহৰ ডায়েবেটিছ ওলাইছে। কিছুমানৰ ট্ৰিটমেণ্টে কৰা নাই। গতিকে ট্ৰিটমেণ্ট কৰাটো আজি আমি চোৱাটো ডাঙৰ কথা নহয়, কিন্তু ফ'ল' আপ কৰাটো বহুত ডাঙৰ কথা। এই মানুহখিনি যদি ৰেগুলাৰ চেকআপ কৰি থাকে, ৰেগুলাৰ চেক কৰি যদি মেডিচিনখিনি খাই থাকে, তেতিয়াহ'লে তেওঁলোকে ভৱিষ্যতে ডায়েবেটিছৰ কাৰণে যিবিলাক কমপ্লিকেশ্যন হয়, কিডনী ডেমেজ হয়, চকু ডেমেজ হয়, সেইবিলাক যাতে আমি বচাব পাৰোঁ। সেই মানুহখিনিক যাৰ ডায়েবেটিছ হৈ গ'লতো হৈ গ'ল, কিন্তু তেওঁলোকক যদি আমি সেই কিডনী বা হাৰ্ট বা চকু ডেমেজৰ পৰা আমি বচাব পাৰোঁ, সেইকাৰণে আমাৰ এইটো ডায়েবেটিছ সজাগতা কেম্প কৰিছোঁ আমি। তেওঁলোকৰ সহযোগত আমি বাটিকুৰিঘা গাঁৱত আহি পেলাই আজি আমাৰ ছানভেলী হস্পিটেল, গুৱাহাটীৰ ছানভেলী হস্পিটেল ডায়েবেটিছৰ হস্পিটেল, আৰু এই হস্পিটেলখন আজিৰ পৰা প্ৰায় 25 বছৰ আগতে আৰম্ভ কৰিছিলে। তেওঁলোকৰ সহযোগত আমি আহি পেলাই আমাৰ ষ্টাফৰ আহি পেলাই গোটেইখিনি আমি যথেষ্ট পেচেণ্ট চালোঁ। ডায়েবেটিছ আৰু ব্লাড প্ৰেছাৰখিনি চাই দিছোঁ। গতিকে প্ৰেছাৰৰ মেডিচিন খুব বেছি প্ৰব্লেম নাই, কাৰণ প্ৰেছাৰ সম্পৰ্কে মানুহে জানে, তেওঁলোকে ঔষধখিনি খাই আছে, খুব বেছি প্ৰব্লেম হোৱা নাই। কিন্তু ডায়েবেটিছৰ কাৰণে বহুত প্ৰব্লেম, বহুতে গমেই নাপায়। ৪০০-৫০০ ব্লাড ছুগাৰ লৈ পেলাই আজি আহিছে। তেখেতসকলক আমি চাইছোঁ আৰু ভৱিষ্যতে তেওঁলোকক আমি যাতে ফ'ল' আপ কৰিব পাৰোঁ সেইটোৰ ব্যৱস্থা কৰিম। ঔষধ আমি লৈ আহিছিলোঁ তাৰ পৰা কেম্প হিচাপত। আমি যিখিনি পাৰোঁ, খুব বেছি দিব পৰা নাই, কিন্তু চবকে আমি যিখিনি পজিটিভ পাইছোঁ, যিখিনি পাইছোঁ, তেওঁলোকক আমি কিছুদিনৰ কাৰণে ঔষধ দি পঠাইছোঁ। তেওঁলোকে যাতে সেই ঔষধখিনি খাই পেলাই ফ'ল' আপটো কৰি থাকে, চেকআপ কৰি ৰেগুলাৰ ঔষধখিনি খাই থাকে, তেতিয়াহ'লে হয়তো তেওঁলোকে বাকী ডেমেজখিনিৰ পৰা বাচিব পাৰিব। থেংক ইউ। ভৱিষ্যতে আমি যদি তেওঁলোকে বিচাৰে, তেতিয়াহ'লে কেতিয়াবা আৰু এবাৰ আহিম। আহি পেলাই তেওঁলোকক সজাগতা কেম্পটো যদি প্ৰত্যেক গাঁৱতে এনেকৈ সজাগ হয় মানুহখিনি, তেতিয়াহ'লে ডেফিনেটলি আমাৰ ডায়েবেটিছ ৰোগটো আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি কমাব পাৰিম। মই ডক্টৰ হেমাংগ বৰ্মন।
মই একচুৱেলি চানভেলী হস্পিটেলত আজি 2 বছৰ ধৰি আছোঁ। তাৰ আগতে মই চেন্নাইত ডায়েবেটিক ৰিচাৰ্চ চেণ্টাৰত 22 বছৰ কাম কৰি আছিলোঁ। মই এতিয়া 60 বছৰ হ'ল ৰিটায়াৰমেণ্ট প্লেন আহি ইয়াত গুৱাহাটীত আছোঁ। অসমৰ ৰাইজক অকণমান চোৱা চিতা কৰিব পাৰিম বুলি ভাবি পেলাই চেন্নাইৰ পৰা গুচি আহিছোঁ। ঠিক আছে, থেংক ইউ।